চাৰিদিন ধৰি সন্ধানহীন নামঘৰৰ চাহ দিয়া ঘৰতেই উদ্ধাৰ হ'ল মৃতদেহ। কোন জড়িত এই হত্যাকাণ্ডৰ আঁৰত? গোলাঘাটৰ মাছ খুমটাইত চাঞ্চল্যকৰ হত্যাকাণ্ড। 4 দিন ধৰি সন্ধানহীন হৈ থকা ছাত্ৰৰ মৃতদেহ উৱলি যোৱা অৱস্থাত উদ্ধাৰ হ'ল। বন্ধুবৰ্গক সোধপোছ কৰাত আঠখেলীয়া নামঘৰৰ ওচৰত থৈ যোৱা বুলি উল্লেখ কৰিছিল পৰিয়ালক। কিন্তু বুধবাৰে নিশা নামঘৰৰ চাহ দিয়া ঘৰতেই উদ্ধাৰ হ'ল মৃতদেহটো। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। কিন্তু ডাঙৰ প্ৰশ্ন হৈছে, কোনে সংঘটিত কৰিলে এই হত্যাকাণ্ড? কোন জড়িত এই সমগ্ৰ ঘটনাৰ আঁৰত? পোহৰলৈ আহিবনে হত্যাকাণ্ডৰ মূল নায়ক? ন্যায় পাবনে এই পৰিয়ালটোৱে? গোলাঘাটৰ পৰা ৰাজীৱ কৰ্মকাৰৰ ৰিপৰ্ট, টাইম 8।